কোনো দুষ্ট চক্ৰই হিন্দু মুছলমানৰ ভিতৰত ভাতৃঘাতী সংঘাত সৃষ্টি কৰিবলৈ তেওঁলোকে অপচেষ্টা চলাইছে। আৰু মই যি ঘৰৰ সন্মুখত ৰখি আছোঁ এই ঘৰৰ ব্যক্তিজন হ'ল সংখ্যালঘুৰ চেয়াৰমেন হবিব মহম্মদ চৌধুৰী। মই তেওঁলোকৰ বুজ ল'বলৈ আহিছিলোঁ, মোৰ সংগ্ৰামী সতীৰ্থৰ লগত অনা নাই। কিন্তু যি পৰিৱেশ দেখিলোঁ, মই মানুহৰ মুখৰ পৰা শুনা পালোঁ এইজন হবিব মহম্মদ চৌধুৰীৰ নেতৃত্বত হাজাৰ হাজাৰ পৰিয়ালক আজি উচ্ছেদ কৰিছে। মোৰ লগত তাত প্ৰতিবাদ কৰিছে শ শ মানুহ, কিন্তু তেখেতৰ ঘৰৰ সন্মুখত আহিব পৰা নাই। তেখেতক দেখি মানুহে ভয় খায়, মানুহৰ ঘৰ জ্বলাই দিব বুলি কৈছে, মানুহক গুলীয়া হত্যা কৰিব বুলি কৈছে। কিন্তু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ সংখ্যালঘু ৰাইজৰ হৈ সংখ্যালঘু মুছলমানৰ হৈ আমি প্ৰতিবাদ কৰি আছোঁ, অনাদি অনন্তকাল আমি কৰি থাকিম। কাৰণ মুছলমানৰ ওপৰত যদি কোনোবা অন্যায় অত্যাচাৰ কৰে তাৰ বিৰোধ সৰ্বপ্ৰথম অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কৰোঁ। অতিকে দুৰ্যোগৰ অতিকে দুৰ্ভাগ্যৰ লজ্জাজনক কথা হ'ল যিজন হবিব মহম্মদ চৌধুৰী আমি সৰু থাকোঁতে শুনা পাইছিলোঁ হেলিকপ্টাৰত ঘূৰিছিল আৰু কৈছিল ভয়ৰ পৰা স্বাধীনতা বিচাৰি, সেই ব্যক্তিজনৰ নামত আজি মুছলমান সংখ্যালঘু মানুহখিনি আজি কিন্তু হোজাৰ মাজত ভয় খাই আছে। হাজাৰ হাজাৰ মানুহ কেমেৰাৰ পিছফালে থাকে, কেমেৰাৰ ফ্ৰণ্টত আহিব নিবিচাৰে। এই হবিব মহম্মদ চৌধুৰীক মই তেখেতৰ বাসগৃহৰ গেটৰ ফ্ৰণ্টৰ পৰা মই প্ৰত্যাহ্বান জনাইছোঁ, যদি সৎ ভাৱ আছে আপুনি মুছলমানৰ আগত আহি আঁঠুকাৰি ক্ষমা খোজক। আপুনি যদি নিৰ্বাচনত MLA হ'ব খোজে, এই MLA আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে কেতিয়াও হ'ব নিদিওঁ। আৰু এটা কথা স্পষ্ট কৰি দিছোঁ, মুছলমান মানুহে কোনোদিন কুৰবানীৰ মাংস কোনো মন্দিৰত নেপেলাই। মই চেলেঞ্জ কৰিছোঁ, মোক এৰেষ্ট কৰিলেও মই এই কথাই ক'ম। কাৰণ যিমানবাৰ মন্দিৰৰ সন্মুখত মাংস পেলাইছে, বিভিন্ন জেগাত মাংস পেলাইছে, শেহত গৈ পেলাই দাস বিভিন্ন হিন্দু মানুহৰ নাম ওলাইছে। মই চেলেঞ্জ কৰিছোঁ এজন মুছলমান ওলাই দিয়ক। যদি সেইদিনাখন বেলেগ ধৰ্মৰে হওক বা মুছলমানৰে যদি চিনাক্ত হয়, মুখত গুলিয়াই অপেন স্পট ডেট মাৰি হত্যা কৰিব লাগিব। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আমি জনাইছোঁ।